বিধায়কগৰাকীৰ সৈতে আমি কথা পাতিম। আমি প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আজি এটা আপুনি কিতাপ এটা উন্মোচন কৰিছে, হয়তো অসমৰ বিধায়কৰ ক্ষেত্ৰত ব্যতিক্ৰম ৰূপত নিজৰ যি কামৰ খতিয়ান আপুনি দাঙি ধৰিছে, যাতে বিৰোধীয়ে যাতে আপোনাক প্ৰশ্ন কৰাৰ কোনো যাতে সুযোগ নাথাকে যে চৰকাৰী ধন আপুনি হয়তো কোনোবাই ক'ব পাৰে যে চৰকাৰী ধন আপুনি অপচয় কৰিছে, হয়তো কোনোবাই আপুনি আত্মসাৎ কৰিছে, কোনোবাই অভিযোগ দিবও পাৰে, কিন্তু আজি আপুনি কিতাপৰ জৰিয়তে সকলো দেখাই দিয়ে। নাই, আজি যেটো প্ৰবুদ্ধ নাগৰিকসকলৰ এটা নাগৰিক সভা আছিলে, ইয়াতে বিজেপিৰ লগত জড়িত নাথাকা বিভিন্ন মানুহ তেখেতসকলে আহিছিলে। তাৰ ভিতৰত ছিনিয়ৰ চিটিজেনো আছে, তাৰ ভিতৰত ইণ্টেলেকচুৱেল সমাজৰ মানুহ আছে। কাৰণ তেখেতসকলে অপিনিয়নটো ক্ৰিয়েট কৰে, কিন্তু তেখেতসকলেতো জানিব লাগিব না আজি এটা বিধায়কে কি কৰিব পাৰে। আজি আমাৰ হোজাইৰ যদি ঘূৰে আপুনি চাব যে তাতে প্ৰায় 2,53,000 ভোটাৰ আছে। 2,53,000 ভোটাৰ আছে। খালি 53,000 ভোট যদি ধৰি লয় হোজাই টাউনৰ ভিতৰত আছে, বাকী 2 লাখ ভোটাৰ আছে পঞ্চায়তবিলাকত। তো আমি যোৱা 5 বছৰত এই পঞ্চায়তবিলাক ভিলেজবিলাক আছে তাতে সোমাই আছিলোঁ, আৰু তাতে বিভিন্ন ধৰণৰ উন্নয়নবিলাক কামবিলাক কৰিছোঁ। তাৰ ভিতৰত এটা মাথাউৰি আছে, তাৰ ভিতৰত এটা ইউনিভাৰ্চিটি কলেজ কেম্পাছ আছে, তাৰ ভিতৰত এটা হায়াৰ ছেকেণ্ডেৰী আছে, তাৰ ভিতৰত বিভিন্ন ৰাস্তা আছে। ৰাস্তাৰ ভিতৰতো প্ৰায় 460 কোটি টকাৰ ৰাস্তাৰ কাম কৰা হৈছে, প্ৰায় অলমষ্ট গাঁৱতে কাম কৰা হৈছে। সেইবিলাক কথাবিলাক ৰাইজে গম নাপায়। তো কিছুমান মই বিৰোধী দেখিছোঁ পেপাৰত লিখে, নাজানাকৈ লিখে। মই তেখেতসকলকো মাতিছোঁ যে আপোনালোকে আহক আৰু আপোনালোকে চাই যাওক, কিন্তু তেখেতসকলে নাহিলে। কিন্তু পেপাৰত লিখাৰ সময়ত নিগেটিভ কথাটোৱে লিখি দিয়ে। আজি ইয়াতে প্ৰিণ্ট কৰি মই যিটো লিখি দিছোঁ তাত তথ্যবিলাক দিয়া আছে, আপোনালোকে চাব। ইয়াতে যেনে মই এই ফটোটোৰ জৰিয়তে কি দেখা পায়, তাৰ হাতো মানুহৰ সংঘাত, তাৰ অৱসান যাতে হয় তাৰ কাৰণে বিশেষ ব্যৱস্থা লৈছোঁ। আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিব লাগে, কাৰণ তেখেতে কৰি দিছে। তেখেতে নকৰিলে কোনে কৰিব? এনেধৰণৰ এজন যদি মুখ্যমন্ত্ৰী পাওঁ বা পায় কোনোবা মানুহ, তেতিয়াহ'লে উন্নয়নৰ কথা চিন্তাই কৰিব নালাগে। কাৰণ বিজেপি উন্নয়নটো এটা ধৰ্ম হিচাপে লৈছে, আমি উন্নয়নটো এটা ধৰ্ম হিচাপে লৈছোঁ। তো সেইকাৰণে আপুনি চাব যে হোজাই দেশবন্ধু বিদ্যাপীঠৰ পৰা আৰম্ভ কৰি মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি আছাম মালাৰ পৰা আৰম্ভ কৰি সকলোখিনি কাম হৈ আছে, কামবিলাক চলি আছে। আৰু কিছুমান ৰাস্তাৰ কাম 2-4 দিনৰ ভিতৰত উদ্বোধনো হ'ব, যেনে দৰিয়া বস্তিৰ কাম, ৰাস্তাৰ কামটো হ'ব। তাত ৰাইজৰ বহুত দিনৰ পৰা এটা প্ৰব্লেম চলি আছে, এইবিলাক ৰাস্তাৰ কামো চেংচন হৈ গৈছে। এনেধৰণৰ কাম বহুতো আছে। আমি মূলতঃ ৰাজ্য চৰকাৰ হিচাপে যদি চাই, আৰু আমি ৰাজ্য চৰকাৰৰ কামটো ৰাজ্য চৰকাৰে ভগাই লৈছে, আৰু আমি বিধায়ক হিচাপে বিধায়কৰ কাম ভগাই লৈছোঁ। আমাৰ চোৱা চিতাৰ কাম আছিলে যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো কি হ'ব লাগে, আৰু জনকল্যাণমুখী আঁচনিবিলাক কেনেধৰণৰ হ'ব লাগে, এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰিছে, তাৰো এটা খতিয়ান দিয়া হৈছে। আজি আমাৰ হোজাইৰ নিচিনা ঠাইত প্ৰায় 22,000 মানুহ অৰুণোদয় দিয়া হৈছিল, এবাৰ প্ৰায় 35,000 মানুহক দিয়া হৈছে। তো প্ৰায় 13-14 হাজাৰ মান বাঢ়িছে। তো এনেধৰণৰ যে মহিলা উদ্যমিতা আঁচনি প্ৰায় 33,000 মানুহক দিয়া হৈছে হোজাইত। তাৰ উদ্দেশ্য হ'ল সেইটো আমাৰ অমৃত আত্মনিৰ্ভৰশীল অসম বুলি এটা আমাৰ হেৰিৰ মাধ্যমেৰে বৰপুখুৰী অঞ্চলত আমি বনাইছোঁ, যাতে এই যে আমি CM ট্ৰিবুলৰ জৰিয়তে প্ৰায় 800 ল'ৰা ছোৱালীক, 800 নহয় 600, 700, 800, 900 ল'ৰা ছোৱালীক প্ৰায় আমি দিছোঁ। তেখেতসকলক ৰাজ্য চৰকাৰৰ পৰা 2 লাখ টকা দিয়া হ'ব, আৰু যদি ছাকচেছ হৈ যায় তেখেতসকলে ব্যৱসায়ত, তেতিয়াহ'লে আমি আৰু 20 লাখ টকা দিম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা। ডাঙৰ কথাটো হৈছে যে বিধায়ক হিচাপে আপুনি যি আজি খতিয়ান দাঙি ধৰিছে এই কিতাপৰ জৰিয়তে, হয়তো আপুনি এই কিতাপৰ জৰিয়তে খতিয়ানবিলাক দাঙি নধৰিলেও হ'লে হয়, কিন্তু আজি আপুনি সম্পূৰ্ণ যি তথ্য সহকাৰে আপুনি খতিয়ানখিনি দাঙি ধৰিছে, হয়তো এই ক্ষেত্ৰত লৈওতো হয়তো ভাবি আছিলে মানুহে যে বিধায়কে হয়তো বহুত দুৰ্নীতি কৰিছে 5টা বছৰত, কিন্তু সকলো তথ্য আপুনি দাঙি এটা কথা শুনক, দুৰ্নীতিৰ কথা মই নাজানো, কাৰণ তেনেধৰণৰ আজিলৈকে কোনো অভিযোগ হোৱাও নাই। যিসকলে ব্যক্তিগতভাৱে কয় নাজানো, কিন্তু এইটো দেখিলেতো গম পাই যাব যদি আজি মাথাউৰিত তাত কি দুৰ্নীতি হ'ব পাৰে। ধুনীয়াকৈ মাথাউৰি হৈছে, ৰাস্তাৰ কাম হৈছে, ইউনিভাৰ্চিটিৰ কাম হৈছে, তাৰপিছত মেডিকেল কলেজৰ কথা ইয়াতে দুৰ্নীতি। ITI যিটো পুৰণি কেম্পাছ আছিলে সেয়া আপোনাৰ কাৰণে আজি তাত, সেইটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'লোঁ যে এইটো 2 বছৰৰ পৰা মই প্ৰচেষ্টা এটা চলাই আছোঁ, আপুনি যদি এইটো কৰি দিয়ে হৈ যাব সোনকালে। তেখেতে কিন্তু কৰি দিলে, 2 দিনৰ ভিতৰত হৈ গ'ল। আৰু 2 দিনৰ ভিতৰত কৰি দিয়াৰ কাৰণে আমাৰ আগতে এতিয়া
ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি আগতে নাম আছিলে হোজাই কলেজ, তাতে প্ৰায় ডিগ্ৰীৰ 1700 ষ্টুডেণ্ট যোৱা বছৰ এডমিশ্যন ল'ব পৰা নাছিলে, কিন্তু এই কলেজটো যোগীজান অঞ্চলত কৰি দিয়াৰ কাৰণে ষ্টুডেণ্টৰ সমস্যাৰ সমাধান অহা বছৰৰ পৰা এই সমস্যাৰ এই প্ৰব্লেমটো নহ'ব, এইটো এটা কলেজ হৈ গ'ল। আৰু এটা আমাৰ আহিছিলে নৱোদয় বিদ্যালয়ত, কিন্তু যিহেতু আমি মাথৰি কৰি দিয়া নাছিলোঁ সেইকাৰণে এই নৱোদয় বিদ্যালয়টো আমি কৈছে ঠিক আছে মাটি যেতিয়া নাই তেতিয়াহ'লে লামডিং অঞ্চলৰ ওচৰতে কাকিত হোজাইৰ পৰা বেছি দূৰ নহয়, গৰীব মানুহৰ কাৰণে নৱোদয় বিদ্যালয় কেনেধৰণে কাম কৰে আপোনালোকে ভালদৰে জানে। তো শিক্ষাৰ ক্ষেত্ৰত এটা ৰিভলিউশ্যন আহিছে হোজাইৰ ক্ষেত্ৰত, মানে ইনফ্ৰাষ্ট্ৰাকচাৰ একদম নাছিলে হোজাইত, সেইটো ডেভেলপমেণ্ট হৈ গৈছে। তাৰপিছতো কি কওক আপুনি, কৃষি ক্ষেত্ৰৰ কথাই কওক, এডুকেশ্যনৰ কথাই কওক, ৰাস্তা ঘাট PWD বিভাগৰ কথাই কওক, সকলো ডিপাৰ্টমেণ্টৰে কাম হৈছে এই বছৰ। সমষ্টি যিধৰণে উন্নয়ন হ'ব লাগিছিলে সকলো আপুনি কৰিছে আৰু সকলো খতিয়ান এই কিতাপত আপুনি উলিয়াই দিছে যে কি কি কাম কৰিছে। তাৰ মাজতো বিভিন্নজনে বিভিন্ন অভিযোগ কৰে যে ৰামকৃষ্ণ ঘোষ UDFৰ লগত বোলে মিত্ৰতা কৰিছে, কি কয়? মোৰ কিবা অকাদ আছে নেকি? অসমৰ ৰাজনীতিটো কেনেকৈ চলিব মই মোৰ হোজাই সমষ্টিৰ কাৰণে যিটো কৰিব লাগে সেইটোৱে কৰিছোঁ। UDFৰ লগত মই মিত্ৰতা কৰাত কোন, মই কিয় কৰিম? সেইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে সিদ্ধান্ত ল'ব। আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ অসমৰ সভাপতি BJPৰ, তেখেতসকলে সিদ্ধান্ত ল'ব। বিৰোধীৰ মানে গোটেই ষড়যন্ত্ৰ আপোনাক এছাম মানুহ থাকে, মানে একো কাম নাই, বহি বহি মানে চাহ খাব, চাদা খাব, ৰজনীগন্ধা খাব আৰু ৰাতি মদৰ বটল এটা ল'ব। তেখেতসকলৰ টেবলেটে এইবিলাক আলোচনা হয়, অমুকে ৰামকৃষ্ণ ঘোষ তমুকটো কৰিছে, তমুকটো কৰিছে, নিগেটিভ কথাবিলাক কৈ থাকে। এইবিলাকত আজি আপোনাৰ বিশাল বাইক ৰেলীৰ পিছত হয়তো পুনৰ বিৰোধীয়ে ক'ব যে পৰীক্ষাৰ মাজত ইমান ডাঙৰ বাইক ৰেলী কেনেকৈ? পৰীক্ষাৰ মাজত কথা নহয়, চাওক মই প্ৰথমতে ষ্টুডেণ্টবিলাকক মই শুভেচ্ছা দিছোঁ আৰু তেখেতসকলে ভালদৰে পঢ়া শুনা কৰি আছে। আৰু যিটো সময়ত আজি ৰেলী ওলাইছে তেখেতসকলৰ কোনো অসুবিধা নাই। আমি 3টা বজাতে ওলাইছিলোঁ, আপোনালোকে দেখিছে। আৰু যিটো ৰাস্তা দি গৈছোঁ সেই ফ্ৰেকশ্যন অফ ছেকেণ্ডত আমি ওলাই আহিছোঁ। কোনো ধৰণৰ তেখেতসকলৰ সমস্যা হৈছে বুলি মই নাভাবোঁ, কাৰণ আমি কেতিয়া সমস্যাৰ সময় হয় যদি আমি 24 আৱাৰ্ছ মাইক বজাই থাকোঁ, 24 আৱাৰ্ছ আমাৰ প্ৰগ্ৰাম লৈ বিজি থাকোঁ, মানে মাইক বজাই তেতিয়াহ'লে ডিষ্টাৰ্ব হ'ব। আমি তেনেধৰণে কিবা কৰিছোঁ নেকি? ক'তো কৰা নাই। তো এইবিলাক কথাটো কৈ লাভ নাই। আমি ডেভেলপমেণ্টৰ পূজাৰী, ডেভেলপমেণ্টে সকলো ক্ষেত্ৰত সকলো মানুহ লাগে, হয় নে নহয়? তো আমি সেইটোৱে কৰি আছোঁ, সেই কথাবিলাকে ক'ব লাগে। আজি হোজাইত কি কলেজ নালাগে নেকি? হোজাই মেডিকেল কলেজ নালাগে নেকি? হোজাই ইউনিভাৰ্চিটি নালাগে নেকি? হোজাই কলেজ এষ্টাব্লিছমেণ্ট হ'ব নালাগে নেকি? হোজাইত বিভিন্ন ধৰণৰ বিল্ডিংবিলাকৰ যিটো অৱস্থা হৈছিলে সেইটো ডেভেলপমেণ্ট হ'ব নালাগে নেকি? হোজাই দেশবন্ধু বিদ্যাপীঠৰ নিচিনা মডেল স্কুল যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি দিলে সেইটো নালাগে নেকি? সেইবিলাকে লাগি আছোঁ। আমি মিত্ৰতা কৰাৰ কোন? এইবিলাক কথা কৈ লাভ নাই, এইবিলাক ফিজুল, এইবিলাক মানে বদনামৰ কাৰণেতো কৈ থাকিব, কৰে বিৰোধীৰ কাম বিৰোধী কৰি থাকিব। তেখেতে গ'লে কি উন্নয়নৰ কাম কৰে? মই উন্নয়নৰ লগত আছোঁ। উন্নয়নে আপোনালোকে দেখিছে হোজাইত উন্নয়ন হৈছে। আৰু আজি যিটো প্ৰচেছন বুলি কৈছে আচলতে সেইটোৱে আমি দেখাব খুজিছোঁ যে যিটো ৰাস্তাতে গৈছে আমাৰ উন্নয়নৰ এটা ছাপ আছিলে, সেইটোৱে দেখিছে ৰাইজে। 26ৰ কাৰণে সম্পূৰ্ণ ৰণসিঙা 26ৰ কাৰণে সাজু, 32ৰ কাৰণে সাজু, 36ৰ কাৰণে সাজু, সেইটো চিন্তা কৰিব নালাগে। নিশ্চয়কৈ এয়া আছিলে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ। আৰু এই কিতাপতে ৰামকৃষ্ণ ঘোষে বিগত 5টা বছৰত কি কি কাম কৰিছে সকলো কাম এই কিতাপৰ জৰিয়তে খতিয়ান দাঙি ধৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।